নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP Second Semester MDC Subject Life Science and Environment Question Paper Solution সম্পৰ্কে। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন 1 নম্বৰ দিয়া আছিলে, তলত দিয়া বৰৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা। প্ৰথম 1 নম্বৰ কুৱেশ্যন দিয়া আছিলে, তলত দিয়া বৰৰ নিৰ্দেশনাৰ উত্তৰ দিয়া। এ নম্বৰ আছিলে, তলৰ কোনটো এখন উপভোক্তা হয়? 4টা অপশ্যন, প্ৰত্যেকৰে কুৱেশ্যন ইয়াতে লিখা আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম, তলৰ কোনটো এখন উপভোক্তা হয়? উদ্ভিদ, শেলাই, মাছ আৰু উদ্ভিদ প্লৱক। কাৰেক্ট এনচাৰ উইল বি অপশ্যন 3 মাছ। তাৰপিছতে তলৰ কোনটো গেডীয় চক্ৰৰ এটা উদাহৰণ হয়? এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 ছালফাৰ চক্ৰ। নেক্সট কুৱেশ্যন আছিলে আমাৰ চি নম্বৰ, এডাল খাদ্য সুশৃংখলত উৎপাদকসমূহে ডেছ পৌষ্টিক স্তৰত থাকে? এনচাৰ হ'ব প্ৰথম। 2 নম্বৰ আছিলে, ওজন স্তৰটো বায়ুমণ্ডলৰ ডেছত থাকে? খালী ঠাইত হ'ব ষ্টেটস্ফিয়াৰত থাকে। তাৰপিছতে আছিলে ৰাইট দ্য ফুল ফৰ্ম অফ BOD। ইয়াৰে আপোনালোকৰ BODৰ ফুল ফৰ্মটো হ'ব বায়োকেমিকেল অক্সিজেন ডিমেণ্ড অৰ বায়'লজিকেল অক্সিজেন ডিমেণ্ড। ইয়াতে আপোনালোকৰ লিখিব পাৰে BODৰ ফুল ফৰ্ম। প্ৰথমে আমি পাম কুৱেশ্যন নম্বৰ 2 লৈ আহিলে আমি দেখা পাম ইয়াতে যে ইয়াতে 2 মাৰ্ককৈ পাৰ্থক্য লিখিবলৈ দিছে, যিকোনো 3টা। ইয়াতে আপোনালোকৰ 1ৰ পৰা 6 লৈ দিয়া আছে, যিকেইটা সহজ পায় সেইকেইটা কৰিব পাৰে। প্ৰথম আছিলে উৎপাদক আৰু উপভোক্তা, খাদ্য শৃংখল আৰু খাদ্যজাল, পৰজীৱিতা আৰু সপকাৰিতা, পৰিস্থিতি তন্ত্ৰৰ জৈৱিক আৰু অজৈৱিক উপাদান, জনসংখ্যাত জন্ম আৰু মৃত্যুৰ হাৰ, প্ৰাথমিক আৰু গণ প্ৰদূষক। এতিয়া আমি ডাইৰেক্ট এনচাৰ চাইছোঁ। যিটো ই নম্বৰ আছিলে, স্পেলিংটো চাই ল'ব। প্ৰথম আছিলে পাৰ্থক্য লিখা, যিকোনো 3টা। প্ৰথম উৎপাদকৰ বিষয়ে আমি পঢ়িম। জীৱই সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, তাক উৎপাদক বোলে। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদ। আনহাতে উপভোক্তা, জীৱই খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে, তাক উপভোক্তা বোলে, যেনে উদাহৰণস্বৰূপ গৰু, হৰিণা, মানুহ আদি। 2 নম্বৰ হৈছে খাদ্য শৃংখল। পৰিস্থিতি তন্ত্ৰত এটা জীৱ আন এটা জীৱক ভক্ষণ কৰাৰ যি এক সৰল ৰৈখিক ক্ৰম থাকে, তাক খাদ্য শৃংখল বোলে। ইয়াত শক্তিৰ প্ৰৱাহ এটা দিশত থাকে। খাদ্যজাল, প্ৰকৃতিৰ বহুতো খাদ্য শৃংখল এটাৰ লগত আনটো সংলগ্ন হৈ যি এক জটিল জালৰ সৃষ্টি কৰে, তাক খাদ্যজাল বোলে। ইয়াত এটা জীৱই কেইবাটাও উৎসৰ পৰা খাদ্য গ্ৰহণ কৰিব পাৰে। 3 নম্বৰ পৰজীৱিতা, যি আন্তঃক্ৰিয়াত এটা জীৱ পৰজীৱী উপকৃত হয় আৰু আনটো জীৱ ক্ষতিগ্ৰস্ত হয়, তাক পৰজীৱিতা বোলে। উদাহৰণস্বৰূপে মানুহৰ গাত থকা ওকণি। তাৰপিছতে আছে সহপকাৰিতা, যি আন্তঃক্ৰিয়াত দুয়োটা পক্ষৰ জীৱই সমানে উপকৃত হয়, তাকে সহপকাৰিতা বোলে। উদাহৰণ লাইকেন, শেলাই আৰু ভেঁকুৰৰ সহাৱস্থান। নেক্সট বি নম্বৰ আছিলে, তলত দিয়া বৰৰ ওপৰত উল্লেখ কৰা যিকোনো 2টা। তলত দিয়া বৰৰ ওপৰত লিখা। ইয়াতে যিকোনো 2টা 2 মাৰ্কৰ আছে চাব। ইয়াতে যিহেতু 4টা দিয়া আছে, যিকেইটা সহজ পায় লিখিব। প্ৰথমতে দ্ৰৱীভূত অক্সিজেন, ওজন স্তৰৰ অৱক্ষয়, জৈৱিক সম্প্ৰদায়। তাৰপিছত আছে পৰিস্থিতি তন্ত্ৰীয় অনুক্ৰম। এতিয়া আমি আলোচনা কৰিম বি নম্বৰটো চাব। বি নম্বৰটো দিয়া আছে দ্ৰৱীভূত অক্সিজেন। প্ৰথমে পানীৰ মাজত যি অক্সিজেন গেছ মিহলি হৈ থাকে, তাকে দ্ৰৱীভূত অক্সিজেন বোলে। জলচৰ প্ৰাণীসমূহৰ উশাহ নিশাহৰ বাবে অতি প্ৰয়োজনীয়। পানী প্ৰদূষিত হ'লে এই দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমি যায়, আৰু যাৰ ফলত মাছ আৰু অন্যান্য জলচৰ প্ৰাণী মৃত্যুমুখত পৰে। দ্বিতীয়তে আছে, দ্বিতীয়টো যিহেতু যিকোনো 2টা লিখিব লাগে, জৈৱিক সম্প্ৰদায়, বায়'টিক কমিউনিটি। কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত একেলগে বসবাস কৰা বিভিন্ন প্ৰজাতিৰ জীৱৰ, উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ গোটটোকে জৈৱিক সম্প্ৰদায় বোলা হয়। ই এটা সম্প্ৰদায়ৰ অন্তৰ্গত জীৱৰ খাদ্য আৰু বাসস্থানৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাব, যে তলত দিয়াবোৰৰ ওপৰত টুকা লিখা উত্তৰ দিয়া যিকোনো 4টা 5 মাৰ্কত দিয়া থাকিব। ইয়াতে বহুতকেইটা দিয়া আছে, নম্বৰ 4 লিখিব লাগে আমি। প্ৰথম চাব,
পৰিৱেশ বিজ্ঞানৰ পৰিসৰ কাৰ্বন চক্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ কাৰিকৰী জীৱবিজ্ঞানৰ ভূমিকা জনসংখ্যাৰ বৈশিষ্ট্যসমূহ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণসমূহ আলোচনা কৰা বায়ুমণ্ডলৰ বিভিন্ন তৰফসমূহ বায়ুমৰ সংজ্ঞা দিয়া ক্ৰান্তীয় বৰ্ষাৰণ্যৰ চাৰিটা বৈশিষ্ট্য লিখা সেউজ গৃহ পৰিঘটনা অ'কে এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ একবাৰ দিছোঁ চাব প্ৰথমতে নম্বৰ পৰিৱেশ বিজ্ঞানৰ পৰিসৰ পৰিৱেশ বিজ্ঞানৰ পৰিসৰ অতি বিশাল ইয়াৰ ভিতৰত প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ জৈৱ বৈচিত্ৰ্যৰ অধ্যয়ন প্ৰদূষণ নিয়ন্ত্ৰণ জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা আৰু মানৱ জনসংখ্যাৰ সৈতে পৰিৱেশৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত এই বিজ্ঞানে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজৰ আন্তঃক্ৰিয়া ব্যাখ্যা কৰে দ্বিতীয়তে কাৰ্বন চক্ৰ যি প্ৰক্ৰিয়াৰ জৰিয়তে কাৰ্বন বায়ুমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজত আদান প্ৰদান হৈ থাকে তাকে কাৰ্বন চক্ৰ বোলে উদ্ভিদে সালোকসংশ্লেষণৰ বাবে বায়ুৰ পৰা গ্ৰহণ কৰে আৰু জীৱৰ শ্বসন দহন আৰু পচনৰ ফলত এই কাৰ্বন পুনৰ বায়ুমণ্ডললৈ উভতি যায় এই নম্বৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ হ'ল অধিক মাত্ৰাত জীৱাশ্ম ইন্ধন কয়লা পেট্ৰল দহন নিৰ্বনীকৰণ বা গছ-গছনি কাটি ধ্বংস কৰা উদ্যোগ আৰু যান-বাহনৰ পৰা নিৰ্গত সেউজ গৃহ গেছ যেনে মিথেন ৰাসায়নিক সাৰৰ ব্যৱহাৰ আমাৰ শেষৰ কুৱেশ্যন আছিলে কুৱেশ্যন 4টো আছিলে বহলাই উত্তৰ দিয়া এনি 10 মাৰ্কছ আছে প্ৰথম জলবায়ু পৰিৱৰ্তনৰ ফলত জীৱৰ ওপৰত পৰা প্ৰভাৱ সম্বন্ধে আলোচনা কৰা পানী প্ৰদূষণ বুলিলে কি বুজা গোটেইখিনি সহজ আছে বহনক্ষম এইটো ভেৰি ইম্পৰ্টেণ্ট বহনক্ষম বিকাশৰ ওপৰত এখন ৰচনা কৰা বহনক্ষম উন্নয়ন কি এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট চ' আমি যিহেতু বি নম্বৰটো আলোচনা কৰিছোঁ গতিকে বি নম্বৰ পানী প্ৰদূষণৰ বিষয় আছিল পানী প্ৰদূষণ পানীৰ ভৌতিক ৰাসায়নিক বা জৈৱিক গুণৰ যি অবাঞ্ছিত পৰিৱৰ্তনে মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ অপকাৰ সাধন কৰি থাকে পানী প্ৰদূষণ বোলে পানী প্ৰদূষণৰ উৎসসমূহ ঔদ্যোগিক আৱৰ্জনা কাৰখানাৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু কঠোৰ ধাতু পোনপটীয়াকৈ নদ পেলোৱা 2 নম্বৰ পৌৰ নিগমৰ আৱৰ্জনা চহৰৰ নলা নৰ্দমাৰ লেতেৰা পানী আৰু ঘৰুৱা জাবৰ-জোথৰ কৃষিজনিত কাৰ্য খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য বৰষুণৰ পানীৰ সৈতে বৈ গৈ জলাশয় পৰা 4 নম্বৰ তেল প্ৰদূষণ সাগৰৰ পানীত জাহাজৰ পৰা তেল নিৰ্গত হোৱা জীৱৰ ওপৰত পানী প্ৰদূষণৰ প্ৰভাৱ মানৱ স্বাস্থ্য দূষিত পানী খোৱাৰ ফলত কলেৰা টাইফয়েড জণ্ডিছ আৰু গ্ৰহণীৰ দৰে মাৰাত্মক ৰোগ হয় জলজ প্ৰাণীৰ মৃত্যু পানীত অক্সিজেনৰ মাত্ৰা কমি গ'লে মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ মৃত্যু হয় খাদ্য শৃংখলত প্ৰভাৱ পানীত মিহলি হোৱা বিষাক্ত পদাৰ্থবোৰ মাছৰ জৰিয়তে মানুহৰ শৰীৰত সোমাই জটিল ৰোগৰ সৃষ্টি কৰে এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব